বতাহ পাতি উৰি যাবলৈ তোৰ মনত কোনোবা আছে নবদকি কচোন ক ঐ আইধন তোৰ মনত কোন আছে আমাকো জানিবলৈ দেচোন আছে আৰু কোনোবা তহঁতক ক'ব নোৱাৰি নহয় আমাক ক'ব নোৱাৰি তাৰ মানে তই আমাক ভাল নাপাও ন আজিহে গম পালো তাৰ মানে তই আমাক আপোন বুলিয়ে নাভাব নাহো যে আজি পা তহঁতৰ ঘৰলৈ যাতকে নাহে যাওঁগে বল বল ঐ ৰচোন ক'তনো যাওঁ মই কিবা ধেমালিহে কৰিছিলো কোনো থাকিব মোৰ মনৰ মাজত কোনোবা থকা হ'লে তহঁতক নকৈ পাৰিলোহেঁতেন নে কিবা ঠিক আছে মিছাকৈ নকবি কিন্তু ঐ ৰচোন ৰ তোক আমি বেলেগ এটা কথা ক'বলৈহে আহিছিলো কি বেলেগ কথা পৰহিলৈ ভুলুকি চুকৰ পেহীহঁতৰ ঘৰত বিয়া তই কিন্তু নাযাওঁ বুলি নকবি দেই আমি তিনিওজনী যাম মই যাব নোৱাৰো অদিনেশ্বৰী তহঁতি দেখোন দেখিছই মাজুকাৰ এনে অৱস্থাত মই ঘৰত এৰি থৈ বিয়া খাবলৈ কেনেকৈ যাওঁ বাৰু কচোন কেলে বটিয়া বেজে দৰৱ দিয়াৰ পিছত আগতকৈ ভাল পাইছিলে বুলি কৈছিলি নহয় তই নাযাওঁ যদি আমিও নাযাওঁ বৰ আশা কৰিছিলো বুজিছ তেলিয়ানী বুঢ়ী খোলাং বুঢ়ী নাচাম বুলি এতিয়া আৰু চোৱা নহবগে আৰু তাৰ মানে চেকুৰীয়া তেলিয়ানী বুঢ়ীয়ে খোলাং বুঢ়ী নাচিবই নেকি সেইকাৰণে তোক আমি বেছিকৈ লগ ধৰি আছিলো ওলাবি বুজিছ ৰ মই বৌতিক কথাটো সুধি চাম যদিহে যাবলৈকে যাম দে মহাজনৰ টেকেলা আহিছে আমি গৈ থাকো বুজিছ তই কিন্তু কাইলৈ ওলাই থাকিবি দেই যামগে বাঘৰ কলিজা লাগিব বুজিছ বাঘৰ কলিজা লাগিব বুজিছ বাঘৰ কলিজা বাঘৰ কলিজা লাগিব কি বাঘৰ কলিজাৰ কথা কৈছে টেকেলা দাইটি যুদ্ধ কৰিবলৈ বাঘৰ কলিজা লাগিব এইখন কম যুদ্ধ নে যুদ্ধ নহয় বুজিছ মহাযুদ্ধ মানে তোৰে দ্বিতীয় মহাযুদ্ধ এফালে মিত্ৰ বাহিনী আনফালে জাপান জাৰ্মান ইটালী ইত্যাদি দুই পক্ষৰ মাজত তয়াময়াৰত গুলিয়াগুলি বোমা বাৰুদ জুই ধোঁৱা ইত্যাদি ইয়াৰ মাজতে ভাৰতক স্বাধীন কৰিবলৈ নেতাজীৰ নেতৃত্বত তোৰ সৃষ্টি হ'ল আজাদ হিন্দ এই ফৌজত যোগদান কৰি যুদ্ধত অংশগ্ৰহণ কৰিবলৈ কিন্তু বাঘৰ কলিজা লাগিব বুজিছ বাঘৰ কলিজা শুনচোন হ'ল হেৰি ককাইৰ পিছে এতিয়া কেনে বটিয়া বেজৰ দৰৱ খাই আগতকৈ অলপ ভাল পাইছে হওক দে ভালে হওক দে ভগৱানে মংগল কৰক দে হেৰি নহয় ধনৌ বাপেৰে পিছে ঘৰত আছে নাই নাই ডাঙৰ কাই সৰু কাই আৰু পিতাই পথাৰলৈ গৈছে হেৰি মাৰে কা বটিও নাই বেদাঙৰ ঘৰত আহিব পাতিছে তালৈ গৈছে তেতিয়াহ'লে মই যাওঁৱে নেকি নহয় বুজিছ ধনৌ হেৰি এই ক'বলগীয়া কথাষাৰ থ্ৰুতে তোকে কৈ থৈ যাওঁ কি কথা কওকচোন টেকেলা দাইটি কথাষাৰ মানে এই যে তহঁতি খাই থকা সেই তলৰ মাটিখিনি তোক নকওঁ বাপেৰক মাতিছে বুলি কবি পিতাই কম বাৰু কিন্তু সেই আমাৰ মাটিখিনিক লৈ কিবা হৈছে নেকি এইখিনি তহঁতৰ মাটি নহয় এইখিনি তহঁতৰ বুলি ক'ব নোৱাৰ আচলতে তহঁতকে ধৰি এই কেইবা ঘৰেও খাই থকা মাটিৰ আচল মালিক হৈছে তোৰ সেই বিভূতি মহাজন এতিয়া সেই মহাজনক মাটিখিনি ঘূৰাই দিব লাগে আমি সৰুৰে পৰা দেখি আহিছো সেইখিনি আমাৰ মাটি পিতাই অত বছৰে তাত খেতি কৰি আহিছে এতিয়া এৰি দিব লাগে বুলি ক'লে হ'ব নেকি সেইবোৰ মই একো নাজানো মুঠতে মহাজনক মাটিখিনি ঘূৰাই দিব লাগে বুলি কৈছে যেতিয়া ঘূৰাই দিবই লাগিব নহলে পুলিচ মিলিটাৰী লগাই তহঁতৰ মাটিখিনি ঘূৰাই লোৱা হ'ব এই ছোৱালী বাপেৰক কৈ দিবি টেকেলা দাইটি আপুনিও মহাজনক কৈ দিব বেবেজীয়ে কছাৰী গাঁৱৰ বগৰা ঠেঙালৰ জীয়েক মই আইধন ঠেঙালে কৈছো কেনেবাকৈ যদি আমাৰ মাটি মহাজনে দখল কৰিবলৈ হয় তেনেহ'লে এই কাছিৰে ৰেপি তাৰ ডিঙিটোকে চেপিব লাগে
হ'ব পাই ব অ পাই তোকতো কিহে পাইছিলে হে কিহে পাইছিলে এই যুদ্ধ বিগ্ৰহত অংশগ্ৰহণ কৰি চাওঁ এইখিনি ভাল দে এই ঘাঁহটো ঘূণীয়া কৰি আনিবলৈ কিহে পাইছিলে এতিয়া এতিয়া সেই মাৰজনীয়েহে জানো কেঁচুৱা ৰং মূল আদি কেনেকৈ মই ওলাই থাকিবলগীয়া হৈছে ইফালে এজনী গাত বিহু লাগিছে দুদিনৰ আগতে গৈ বিয়ালে বুলি আজিলৈকে আহিবলৈ তাই বাটেই দেখা নাই হাৰি বোলো কি হ'ল কেলে মহাজনে মাতিছিলে নহয় নেযায় নে কি নাযাওঁ সিহঁতি মাতিলেই যাম নেকি হেৰৌ এই হাবি ভাঙি মাটিখিনি আমি মোকলাইছিলো আৰু এতিয়া সেই মহাজনে ক'লে আমি এৰি দিম নেকি চাওঁচোন বাৰু কি কৰে দেখা যাওক বডি মই ওলালো অসম তই আকৌ কলৈ যাওঁ হে কলৈ যাওঁ তই নেযাবি তোক মই মানা কৰিছিলো নহয় যাবলৈ নোৱাৰ যাব হেৰৌ যাওঁ বুলি কৈছে তাক যাবলৈ নাযা যা 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 তোৰ কথাটো বুজা নাই কিয় চা বটি আমি ককাই ভাই হৈছো তিনিটা ঘৰৰ মাটি বুলিবলৈনো কেইডৰা মাটি আছে এতিয়া সেই মাটিকেইটাকে সাৱটি বহি থাকিলে পাছলৈ দিগদাৰ নহ'বনে বাৰু ৰাম কথাটো ক'লে নুবুজাও কেলে হা তই কিয় যাব লাগে মাটি মোক পেলাবলৈ হা তই নোৱাৰ যাব নোৱাৰ এই বটি হেৰৌ ই এতিয়া এই সৰু ল'ৰা হৈ থকা নাই নহয় অ' হেৰৌ ই যাওঁ বুলি কৈছে যা যা উপায় যা 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 এই বটি মই মাজুৰ দৰে যুঁজ বাগৰ কৰিবলৈ ওলোৱা নাই নহয় মাটি মোকলাবলৈ ওলাইছো আৰু ইয়াৰ পৰাই ৰজা বাহুলেনো কিমান কণ দূৰ ৰাম তোৰ কি বিহু লাগিছে নেকি আপুনি কথাবোৰ ক'লে হ'ব নেকি হেৰৌ বাৰে প্ৰতিনো কেলে তাক বাধা কৰি আছো হে যা যা উপায় যা যা বটি পাই যা যা সি দেখোন গলে বোলো আপুনি নেৰাখিলে কেলে তাক বোপাইটো গলি নে কি এই তুমি মনে মনে থাকো Wait.
বহিল পৰুৱা বগালে জলপান খাবি আৰু তহঁতি বুইছ নিজে নিজে উলিয়াই খা মোৰ সেই ডাঙৰি মানিবলৈ আছে যাওঁ মই ডাঙৰি মানোগৈ তিনিজনীকৈ গাভৰু ছোৱালী আছো তাতে আজি পথাৰত কোনো মানুহো নাই অ মোহন
কথাবোৰনো কৈ থাকে চা মোৰ তহঁতৰ লগত চুপতি মাৰি থাকিবলৈ সময় নাই দেই মই যাওঁ ডাঙৰি মানুহলৈ বুজি নাপায় এইডালে কাপোৰ ছোৱালী দেখিলে আনৰ গাত 7-8খন কৰে এইডালৰ কাকো গম গতিয়ে নাই কেলে তই মোহনকাই শিকাই বুজাই টেঙৰ কৰি নলও কিয় যিমানে নকৰ এইডাল টেঙৰ নহয় হেন অ আইধা তোনো আজি কি হ'ল বৰ গভীৰ হৈ আছ দেখোন নাই এনেই মনটো কিবা এটা ভাল লগা নাই অ এনেই নহয় দেই মই ধনিপা মন কৰি আছো নহয় তোৰ কিবা এটা হৈছে ঐ তই পিছে মন কৰিছনে নাই অ তে ময়ো কথাটো মন কৰি আছো ঐ আইধা কি হৈছে তোৰ আগততো কি লুকাম কৈ দিয়াই ভাল হ'ব ক আকৌ কিন্তু আগতে শপত খাব লাগিব আই গোখানি শপত আমি কাকো নকওঁ ন বদকি আই গোখানি শপত তেনেহলে শুন মোৰ মনৰ মাজত কোনোবাই খেলি মেলি লগাই আছে অ খেলি মেলি লগাই আছে ঐ কোনে খেলি মেলি লগাই আছে যা আছে আৰু কোনোবা খাওঁতে শুওঁতে দিঠকে সপোনে কেৱল তাৰ কথাই মনলৈ আহি থাকে জানো মোৰো হৈছে নহয় তেনেকুৱা একোতেই মন নোহোৱা হৈছে ইমান বুজাবলৈ চেষ্টা কৰো তাক কিন্তু সেইডালে একো বুজিয়ে নাপায় ঐ দিনেশ্বৰী তই কাৰ কথা কৈছনো কেলে মোহন গাই কথা আকৌ মোৰ কথা বাদ দে তোৰ মনৰ কথাটো কচোন ঐ কান্দিছ কিয় তই যদি ক'তনো কান্দিছো মই ভাবিছো মোহন গাইৰ লগত বিয়াখন হলে কিমান যে ভাল লাগিব সেইটো ভাবিয়ে মোৰ চকু পানী ওলাই গৈছে অ তই এনেকুৱা নাছিলি মই গম পাইছো নহয় তই সঁচাকৈয়ে কৈছিলি ঐ কচোন তোৰ মনৰ কথাটো ঐ এইজনী কৈছে দেখোন আচলতে তোৰ মনৰ কথা জানিবলৈহে মই ধেমালি কৰিছিলো ৰচোন হওঁতে দেখোন মোহনকে আমাৰ ফালে কুবাকুবিকৈ আহি আছে ঐ কৰবাত কিবা হৈছে নেকি আমাৰ ফালে কি আহি আছে এই ফালে কি আহিছে গোটেই পুলিচ মিলিটেশ্যন পথাৰলৈকে আহি আছে কি হ'ব এতিয়া আগে সেইটো মহাজনৰ টেকেলা তহঁতি বৈ ঘৰলে বৈ নহলে আজি কি হ'ব কোনো ঠিক নাই আমি নাযাওঁ মোহন গাই তই সোনকালে যা গাঁৱৰ ৰাইজক খবৰ দে গৈ আইধন তহঁতি ছোৱালী মানুহ এনেকৈ থেৰু কেৰু কৰি থাকিলে তহঁতৰ বিপদহে হ'ব বৈ তহঁতি ঘৰলে বৈ আমি নাযাওঁ মোহন গাই তই আমাৰ কথা চিন্তা কৰিব নালাগে আমাক ভয় পাব বিচাৰিছে চাওচোন আমিও কেনেকৈ ভয় পাই এইজনী তহঁতি কি কৰ মোৰ হলে যাওঁ তই দুৰ্বল বুলি নাভাবি এই কাচি কেইখন আছে নহয় উলিয়াই ল টানকৈ ধৰি থাক ভালে ভালে কৈছো ধান দোৱা বন্ধ কৰ মহাজনৰ মাটিত ধান দোৱাৰ অধিকাৰ তহঁতি ক'ত পালি কুকুৰ মেকুৰী গুলি কৰাৰ দৰে তহঁতকো গুলিয়াই মাৰিব লাগিব মহাজনৰ চোৱা চেলেকা তহঁতৰ গুলিলে আমি ভয় নকৰো এইখিনি আমাৰ ককাহঁতে গঢ়ি থৈ যোৱা মাটি এইখিনি মাটিৰ পৰা আমি আঁতৰি নাযাওঁ কি কৈছিলি গুলি কৰিবি কচোন তই কেনেকৈ গুলি কৰ